তো আজি কোনটো 6 7 নম্বৰটো ওকে চোৱা 7টো কি হৈছে ভালকৈ মন A tent is in the shape of a cylinder surmounted by a conical top. টেণ্টটো কি হয় চিলিণ্ডাৰ হয় আৰু ইফালে টপটো কি কনিকেল টপ দিয়া আছে টেণ্টটো চিলিণ্ড্ৰিকেল শ্বেপ টপটো কনিকেল এইটো কেনেকুৱা টেণ্ট হা cylindrical tent আৰু এইফালে conical top ওকে তাৰপিছত কি দিয়া আছে if the height and diameter of the cylindrical part are 2.1 meter and 4 meter respectively কি দিয়া আছে height and diameter দিয়া আছে height কিমান given ইয়াৰ সবৰে height বেলেগ বেলেগ দিয়া আছে height and diameter of the cylindrical part for cylinder হাইট কিমান দিয়া আছে h1 লৈছো হা দুটাৰ হাইট বেলেগ বেলেগ হ'ব তো h1 কিমান লোৱা আছে 2.1 মিটাৰ আৰু ইফালে ডায়ামিটাৰ দিয়া আছে 4 মিটাৰ আচ্ছা ডায়ামিটাৰ যদি 4 হয় ৰেডিয়াস কিমান হ'ব ইয়াৰ হাফ হৈ যাব 2 মিটাৰ তাৰপিছত দিয়া আছে স্লেন্ট হাইট অফ দা টপ 2.8 স্লেন্ট হাইট মানে কনিকেলৰ কাৰণে 4 কোণ L দিয়া আছে কিমান 2.8 মিটাৰ কি ৰেডিয়াস দুটাৰে সেম হ'ব কাৰণ কনিকেল টপৰ কাৰণে মুখখন এখন হয় না আৰু সিলিন্ডাৰৰ মুখ কি হয় সেম হয় গতিকে ৰেডিয়াস দুটাৰে সেম হ'ব তো ৰেডিয়াস এটো R1 নিদিও আৰু অকল R দিয়া থাকিব তো ৰেডিয়াস ইয়াৰ কিমান আহিব 2 মিটাৰ আহিব তো আমাক কি দিয়া আছে ফাইন্ড দা এৰিয়া অফ ক্যানভাস ইউজ ফৰ দা মেকিং টেন্ট গতিকে টেণ্টটো বনাবৰ কাৰণে কিমানখিনি কাপোৰৰ প্ৰয়োজন আছে এইটো ওলাব দিছে টেণ্টটো বনাওঁতে টেণ্টটোতো অকল এইখিনিয়ে হ'ব ন অকল এইখিনি পাৰ্ট হে তো এইখিনি পাৰ্ট মানে কি এইখিনিৰ কাৰণে এইটো কোণৰ কি কাৰ্ভ সাৰফেস এৰিয়া আকৌ এইখিনিৰ কাৰণে কাৰ্ভ সাৰফেস এৰিয়া সিলিন্ডাৰ কাৰ্ভ সাৰফেস এৰিয়া তো সিলিন্ডাৰটো এইখিনি গোটেইখিনি ঢাক খাব নাই কোণৰ এইখিনি গোটেইখিনি ঢাক খাব খালি কোণৰ কোনটো পাৰ্ট নাহে এই পাৰ্টটো নাহে সেইকাৰণে চি আছে সিলিন্ডাৰৰ এ পাৰ্টটো আৰু এ পাৰ্টটো নাথাকে সেইকাৰণে কি সিলিন্ডাৰ চি আছে কাৰ্ভ সাৰফেস এৰিয়া মানে অকল এ পাৰ্টখিনি থাকিব মানে পাৰ্টখিনি থাকিব হ'ল তো এইখিনি এৰিয়া যিমান হ'ব কেনভাছ কিমানে লাগিব না গতিকে আমি এৰিয়াটো ওলাই লওঁ এৰিয়া অফ টেণ্ট তো টেণ্টৰ এৰিয়া কিমান আহিব ইয়াৰ কি পাই আৰ এল প্লাছ ইয়াৰ কিমান আছিলে 2 pi r h1 ইয়াৰ হাইট h1 লৈছো ন h1 এ 1 নিলিখিলো কাৰণ ইয়াৰ হাইট নাই নহয় h লিখিলো তো ইয়াৰ পৰা কি কমন যায় পাই r কমন তো থাকিল কি l প্লাস কিমান থাকিব 2h পাই ভ্যালু 22/7 ৰেডিয়াস কিমান দিয়া আছে 2 স্লেন্ট হাইট কিমান দিয়া আছে 2.8 2 into height h কিমান দিয়া আছে 2.1 এটো 44/7 এটো আহিব 2.8 plus 4.2 44/7 এটো প্লাস কৰিলে কিমান আহিব 7 আৰু 7 কেনসেল মানে কিমান আহিব 44 মিটাৰ স্কয়াৰ হল এইখিনিলে ক্লিয়াৰ আৰু একাৰ মুছে দিলো নহয় কনিকেল আছে ন টেণ্টটো ওকে আমাৰ ইয়াৰ এৰিয়া কিমান আহিছিলে এৰিয়া অফ টেণ্ট কিমান আহিছে 44 মিটাৰ স্কয়াৰ ওকে এই তাৰপিছত মোক কি কৈছে অলসো ফাইন্ড দ্য কষ্ট অফ ক্যানভাস অফ দ্য টেন্ট এট দ্য ৰেট অফ ₹500 per meter square মানে এই ক্যানভাসখিনি বনাওঁতে ক্যানভাসটো মানে লগাওঁতে কিমান টকা খৰচ হৈছে যদি 1 মিটাৰ স্কয়াৰ 500 rupees কে লয় the total cost
for making tent. Rupees 500. 1 meter square কিমান 500 কে কিমান মিটাৰ স্কয়াৰ আহিছে 44 কিমান এই কি কৰিলো 22000 22,000 rupees তাতকে হোটেলত থাকাই ভাল টেন বনোৱাত হয় না হল দিয়া হৈছে এইটো নেক্সট টু না এমসিকিউ কাৰণে মেইনলি এমসিকিউ খিনি কাৰণে লাগে এমসিকিউ খিনি লাগে 45 টা এমসিকিউ কে গুটেকেটা ডিস্ট্ৰিক্টৰ যদি কৰিব যোৱা কিমানখিনি এমসিকিউ হয় তাৰ ভিতৰতো কমনটো অবভিয়াসলি আহিবই নাইব গুটেখিনি ডিস্ট্ৰিক্ট কমপ্লিট কৰিব লাগিব আৰু সেই এটা ডিস্ট্ৰিক্টত অহা এমসিকিউ বেলেগ ডিস্ট্ৰিক্টতো আছে এনেকুৱা নহয় যে 45 টা বেলেগ বেলেগ আহিব এটা কামৰূপ ডিস্ট্ৰিক্টত যিখিনি এমসিকিউ 45 টা তাৰে দুটা তিনটা এমসিকিউ এনেকুৱা থাকিব যেটো নগাঁও ডিস্ট্ৰিক্টতো থাকিব পাৰে শিৱসাগৰতো থাকিব পাৰে কথাটো বুজা নাই গতিকে এনেও তুমি টেষ্ট পেপাৰখন যেতিয়া কৰিবা 3-4খন ডিস্ট্ৰিক্ট ফাৰ্ষ্টৰ পৰা 4-5টা ডিস্ট্ৰিক্ট কৰি দিয়াৰ পিছত সেই ডিস্ট্ৰিক্টৰ কিছুমান বহুত কমন কোৱেশ্চনছ পিছৰ ডিস্ট্ৰিক্টত থাকে হৈ যাব সোনকালে কিনি পেলাই সলভ কৰিব লাগে 8 নম্বৰটো from a solid cylinder কি দি আছে solid cylinder whose height 2.4 cm and diameter 1.4 cm a conical cavity of the same height and same diameter is hollowed out find the total surface area of the remaining solid to the nearest centimeter square কি হৈছে from a solid cylinder whose height 2.4 cm diameter 1.4 cm a cylinder conical cavity কিবা দিয়া আছে same height same radius এটা conical cavity hollowed out উলিয়াই আনিব দিছে এনেকা হল এতিয়া মোক কোৱেশ্চন কি সুধিছে find the total surface area of the remaining solid to the nearest centimeter square এটা যিখিনি বাকি আছে তাৰ মোৰ কি ওলাব লাগে এৰিয়া ওলাব দিছে ক্লিয়াৰ বস্তুটো এটা হল গছবা কি হ'ব এটো সিলিন্ডাৰ তাৰ ভিতৰ পৰা বস্তুটো মই কাটি আনিম না ধৰি ল এটো সিলিন্ডাৰটোৰ মই ভিতৰৰ পৰা কাটি আনিম এনেকে সিলিন্ডাৰ এটো থাকিব না এটো থাকিবই গৰি এটো কাৰণে কাৰ্ভ সাৰফেস এৰিয়া আহিব না আই আগত মই লিখি লওঁ কি দিয়া আছে গিভেন কি দিয়া আছে হাইট দিয়া আছে 2.4 ডায়ামিটাৰ 1.4 সেন্টিমিটাৰ হাইট দিয়া আছে 2.4 সেন্টিমিটাৰ এটো সিলিন্ডাৰ কাৰণে ফৰ সিলিন্ডাৰ আৰু ডায়ামিটাৰ দিয়া আছে 1.4 সেন্টিমিটাৰ ডায়ামিটাৰ যদি 1.4 সেন্টিমিটাৰ হয় ৰেডিয়াস কিমান আহিব 0.7 সেন্টিমিটাৰ হাফ হৈ যাব না এখিনলৈকে ক্লিয়াৰ ওকে এতিয়া কনিক্যাল কেভিটিৰ কাৰণেওটো লাগিব আমাক দুইটাৰে হাইট সেম দিয়া আছে দুইটাৰে হাইট কি দিয়া আছে সেম এখানে h সেটাই লম ফৰ কোন হাইট কিমান দিয়া আছে 2.4 সেন্টিমিটাৰ 2.4 সেন্টিমিটাৰ আৰু ৰেডিয়াস ইমানেই 0.7 সেন্টিমিটাৰ হ'ব কাৰণ সেম ৰেডিয়াস সেম ডায়ামিটাৰ ক্লিয়াৰ কিন্তু কনিক্যাল কেভিটিৰ এৰিয়া ওলাবৰ কাৰণে মোক হাইট নালাগে মোক স্ল্যান্ট হাইট লাগে যিকোনো এৰিয়া কাৰ্ভ সাৰফেস এৰিয়া হওক টোটাল সাৰফেস এৰিয়া হওক মোৰ হাইটৰ প্ৰয়োজন নাই কনিক্যাল কেভিটিৰ কাৰণে মোক সদায় কি লাগে স্ল্যান্ট হাইট তো স্ল্যান্ট হাইট দিয়া নাই তো স্ল্যান্ট হাইট উলিয়াই আনো স্ল্যান্ট হাইটৰ ফৰ্মুলা কি আছিল √r² প্লাস কি h² এটো কিমান আহিব 0.7 স্কয়াৰ প্লাস 2.4 স্কয়াৰ 7 স্কয়াৰ মানে 49 গতিকে এটা নম্বৰৰ আগত পইণ্ট মানে দুটা নম্বৰৰ আগত পইণ্ট আহিব স্কয়াৰ আছে প্লাস 24 স্কয়াৰ মানে 576 কেটা নম্বৰ আগত পইণ্ট আছে এটা স্কয়াৰ হোৱাৰ কাৰণে দুটা নম্বৰ হৈ যাব তো দুটা নম্বৰ আগত পইণ্ট বহাই দে এটো প্লাস কৰিলে কিমান আহিব 6.25 পইণ্টটো বাদ দে 625 কাৰ স্কয়াৰ হয় 25 যেতিয়া মই স্কয়াৰ কৰিম পইণ্টটো হাফ হৈ যাব আধা হৈ যাব দুটা নম্বৰ আগত পইণ্ট মানে এটা নম্বৰ আগত পইণ্ট আহিব চাৰিটা নম্বৰ আগত পইণ্ট থাকিলে স্কয়াৰ ৰুট কৰিলে কেটা নম্বৰ আহিব দুটা নম্বৰ আগত পইণ্ট আহিব
মানে আধা হৈ যাব স্কোৱাৰ তো 2.5 সেন্টিমিটার হল স্লেন্ট হেড ওলাল এইখিনি কৰি লোৱা হল এইখিনি হল ওকে এতিয়া চোৱা আমাক কি ওলাব দিছে ৰিমেইনিং সলিড কিমান এতিয়া আমি চাম যে কিমান বস্তু আমি টাচ কৰি ল'ব পাৰোঁ তো সিলিন্ডাৰটো টাচ কৰিব পাৰোঁ গোটেই সিলিন্ডাৰ এৰিয়া থাকিব ওকে তো সিলিন্ডাৰ টোটাল এৰিয়া ৰিকোয়াৰ্ড এৰিয়া সিলিন্ডাৰ কাৰণে কি আহে 2πrh প্লাস বেস থাকিব তো বেসৰ কাৰণে কি আহিব πr স্কয়াৰ প্লাস বেসৰ কাৰণে πr স্কয়াৰ দেই যদি এটু থাকিলহেঁতেন তেতিয়া আৰু এটা πr স্কয়াৰ আহিলে এটু নাই কাৰণ এটু কাটি লৈ গ'ল ন এটু মই টাচ কৰিব পাৰিম নেকি নোৱাৰো টাচ কেনেকৈ আহিব এনেকৈ টাচ কৰিব পাৰিম তো এনেকৈ টাচ কৰা মানে কাক টাচ কৰি আছো মই কোণৰ শেপটোক টাচ কৰি আছো তো কোণৰ কাৰণে কি আহে πrl ক্লিয়াৰ বস্তুটো সলভ কৰ ইয়াৰ পৰা কমন কি যায় πr কমন থাকিল 2h plus r plus l pi value 22/7.7 2 into height কিমান আছিলে 2.4 plus r.7 l হল 2.5 এটো কাটিলে 0.1 মানে তো आंसर আহিব 2.2 এটো আহিব কিমান 4.8 আৰু প্লাস এটো হৈ যাব 3.2 মানে 2.2 8 to the 16 8 to the 16 17 ইমান সেন্টিমিটার স্কয়ার কোয়েশনত মোক কৈছে নিয়ারেস্ট স্কয়ার ইয়ার নিয়ারেস্ট 17.6 অর নিয়ারেস্ট কি হ'ব 18 যদি 17.4 হলহেতেন তেনেহলে নিয়ারেস্ট কি হলহেতেন 16 4তকে ডাঙৰ হয় মানে তাৰ পিছত বহি যাব 17.5 মানে 18 17.6 মানে 18 কিন্তু 17.4 হোৱা হেতেন তেনেহলে আমি কি লিখিলো 16 তো 17.6 সেন্টিমিটার মানে নিয়ারেস্ট এটা অ্যাপ্রক্সিমেটলি না দিস ইজ দ্য অ্যাপ্রক্সিমেট সিম্বল অ্যাপ্রক্সিমেটলি কিমান আহিব 18 সেন্টিমিটার স্কয়ার নিয়ারেস্ট ক্লিয়ার কি তো মন মাৰি বহি আছো যে বুঝা নাই কথাটো তো একেটাই ন টোটাল সার্কেল সিলিন্ডার টোটাল সারফেস এরিয়ার পৰা এটু মাইনাস করে তো এটুই হ'ব নহব সিলিন্ডার টোটাল সারফেস এরিয়া কেনেকৈ উলিয়ায় সিলিন্ডার টোটাল সারফেস এরিয়া কেনেকৈ ওলায় কার্ভ সারফেস এরিয়া 2πrh প্লাস এটু সার্কেল এরিয়া কিমান আহিব πr স্কয়ার প্লাস এটু সার্কেল এরিয়া πr স্কয়ার তার মানে কি আহিলে 2πrh প্লাস 2πr স্কয়ার ইয়াৰ পৰা 2πr কমন ল কি হইব r প্লাস h টোটাল সারফেস এরিয়া টোটাল সারফেস এরিয়াৰ পৰা πr স্কয়ার মাইনাস কৰা মানে তো এটোই হ'ব না আলটিমেট কথা ইমান হেই কৰা থাকাতকে তো স্টেপ বাই স্টেপ কৰ এটা বুজিবলৈ সুবিধা হ'ব এটা মুছে দিব এগল বাতৰা যে ইমান স্পিডত হৈছে ভাত খাইছ নাই নাই খোৱা কিয় 4:30 খাবি ভাত 4:30 খাবি কি ভাত নহয় নেকি তাৰপিছত আছে কি দিয়া আছে লাষ্ট 9 নম্বৰটো ভালকৈ মন দে A wooden article was made by scooping out a hemisphere from each end of a solid cylinder as shown in the figure. If the height of the cylinder is 10 centimeter
and its base is of radius 3.5 centimeter. Find the total surface area of the article. Diagram দিয়া আছে ডায়াগ্রাম ঠিক আছে না কি দি আছে হ্যাঁ হ্যাঁ এটা এনভলপ হয় A wooden article was made by scoping out a hemisphere. Scoping out hemisphere দুটা আছে এটা সিম্পল তে ইয়াৰ এৰিয়া ওলাব দিছে ইয়াৰ এৰিয়া কি হ'ব ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া সিলিন্ডাৰ কাৰণ এটো তো মুখখন নাথাকে স্কোপিং আউট হয় এটো হেমিস্ফিয়াৰ তো হেমিস্ফিয়াৰ কেটা আছে দুটা তো দুটা হেমিস্ফিয়াৰৰ কাৰ্ভ সাৰফেস এৰিয়া আৰু সিলিন্ডাৰ কাৰ্ভ সাৰফেস এৰিয়া সেম হল টোটাল সারফেস এরিয়া অফ দ্য আর্টিকেল কি ওলাব দিছে টোটাল সারফেস এরিয়া তো দেয়ারফর আচ্ছা আমাৰ ৰেডিয়াস কিমান দিয়া আছে হাইট অফ দ্য সিলিন্ডাৰ দিয়া আছে 10 আৰু ৰেডিয়াস দিয়া আছে 3.5 টোটাল সারফেস এরিয়া ওলাব দিছে টোটাল সারফেস এরিয়া মানে আকৌ গোটে টোটাল সারফেস এরিয়া ওলাই নিদিবা স্কোপিং আউট বুলি কৈছে তে মুখখনটো নাথাকিব নহয় ইয়াৰ মুখখন নাথাকিব তে টোটাল সারফেস এৰিয়াটো হ'ব নোৱাৰে টোটাল সারফেস এরিয়া বুলি ক'লে মানে যিখিনি আছে সেইখিনি বুজাইছে বহুতে কনফিউজ কৰে টোটাল সারফেস এরিয়া বুলি কোৱাৰ লগে লগে সিলিন্ডাৰ টোটাল সারফেস এরিয়া বহাই দিয়ে এটো টোটাল সারফেস এরিয়া এটো টোটাল সারফেস এরিয়া বহাই দিয়ে এনেকে নহয় যি বস্তুটো আছে হেতুৰ এৰিয়া ওলাব দিছে গতিকে যি বস্তু মানে কি সিলিন্ডাৰ বাইখিনিহে আছে মুখখন দুটাটো নাই গতিকে সিলিন্ডাৰ কাৰণে কি আহিব তো দেয়াৰফৰ ৰিকোয়াৰ্ড এৰিয়া ইয়াৰ কাৰণে কি আহিব 2 pi r h plus this one hemisphere কেটা আছে দুটা 2 into hemisphere area কি আছিল 2 pi r square তে দুটাৰ পৰা কি কমন যায় 2 pi r কমন থাকিল কি h plus 2r 2 into 22 by 7 into r কিমান 3.5 h কিমান দিয়া আছে 10 plus 2 into 3.5 7 দিয়ে কাটিলে কিমান আহিব 0.5 মই কি কৈছিলো যিকোনো বস্তুৰ লগত 0.5 মাল্টিপ্লাই কৰা মানে সেই বস্তুটোৰ কি বুজায় আধা 2 into 22 into 0.5 কিমান হৈ যাব 11 22 আধা কিমান 11 হাফ ইয়াত থাকিল কিমান 10 2 into 3.5 কিমান আহে 7 এটো কিমান আহিব 22 আৰু কিমান আহিব 17 to the 34 17 to the 34 plus 3 37 centimeter square 374 centimeter square okay এটা কি 13.2 তোমরা আজিকালি সেপারেট কে বহা হলি যে কিয় তই কি यार काली हम तब बहिছিলি তো কি এক্সারসাইজ 13.2 সো কি দিয়া আছে ইয়াত দিয়া আছে A solid is in the shape of a cone standing on a hemisphere. A solid is a shape of a cone. Cone shape hoy standing on a ki hemisphere. Hemisphere stand ase. With both their radii being equal to 1 centimeter and the height of the cone is equal to its radius. Find the volume of the solid in terms of pi. Ki koise ago kom hoy. A solid is in the shape of a cone standing on a hemisphere with both their radii being equal to 1 centimeter. And the height of the cone is equal to its radius. Okay. Solid to ki hoy hemisphere ase hemisphere upor ki ase cone. To beka hoy jay bar.
হৈছে কি হৈছে A solid in the shape of a cone standing on a hemisphere with both their radii being equal to 1. দুইটাৰে ৰেডিয়াস কিমান দিয়া আছে 1 দিয়া আছে তো 1 নম্বৰটো given radius 1 centimeter নে মিটাৰ 1 centimeter আৰু height of the cone is equal to radius height কোণৰ হাইটটো কি হয় height মানে নৰ্মেল হাইট এটো কিমান দিয়া আছে 1 centimeter কাৰণ ৰেডিয়াসৰ লগত কি দিয়া আছে ইকুৱেল দিয়া আছে সেম দিয়া আছে হল এতিয়া আমাক ইয়াৰ ভলিউম ওলাব দিছে ইয়াৰ ভলিউম প্লাস ইয়াৰ ভলিউম কাৰণ ভলিউমত আৰু সি কার্ভ সারফেস ভলিউম বা টোটাল সারফেস ভলিউম বুলি তো কথা নাই তো ইয়াৰ ভলিউম আৰু ইয়াৰ ভলিউম বাস ভলিউম মানে ইয়াত কিমানখিনি জায়গা হি আগুৰি আছে হেতু হল ভলিউম তো ভলিউম হৈছে ইয়াৰ ভলিউম কিমান তো therefore required volume required volume কি হ'ব ইয়াৰ ভলিউম কি আছিল কোণৰ ভলিউমৰ ফৰ্মুলা কি আছিল 1/3 pi r square h plus মনত আছে নহয় সিলিন্ডাৰৰ ভলিউমৰ 1/3 আৰু ইয়াৰ ভলিউম কি 2/3 pi r cube স্ফেয়াৰৰ ভলিউম কি আছিল 4/3 হেমিস্ফেয়াৰ আধা 2/3 হৈ গ'ল এতিয়া ইয়াৰ পৰা কমন কি যায় 1/3 common pi common r square common তব থাকিল কি h plus r common ললে সলভ কৰিবলৈ ভাল 1/3 in terms of pi বুলি কৈছে গতিকে pi ভ্যালু আমি নবহাও radius 1 আছে তো 1 square ভ্যালু পুট কৰি যোৱা height 1 radius 1 or 2 r sorry 2 into 1 তো 1/3 into pi 1 square মানে তো কি 1 এ হয় তো 1 ৰ লগত যিকোনো বস্তু মাল্টিপ্লাই কৰিলে হেতুৱে আহিব না 1 নিলিখো 2 into 1 মানে কি 2 into 1 1 2 into 1 কি 2 plus 1 কিমান 3 গতিকে 3 আৰু 3 কেনসেল থাকিল কিমান pi সেন্টিমিটার ইয়াত কি স্কয়ার নে কিউব নে সেন্টিমিটার থাকিব কিউব সদায় ভলিউমত কি হয় কিউব ভলিউমত তিনটা বস্তু মাল্টিপ্লাই হয় না কিউব হল তুরু ইউছে Rachel, an engineering student, was asked to make a model shape like a cylinder with two cones attached at its two ends by using a thin aluminum sheet. The diameter of the model is 3 cm and its length is 12 cm. If each cone has a height of 2 cm, find the volume of air contained in a model that Rachel made. Okay, 2. Eta he model banaise. Model to keneke banaise? Model shaped like a cylinder with two cones attached at its two ends. Cylinder, cylindrical shape. Model to hold cylindrical shape. তো মডেল হয় কোন অ্যাটাচ কি করে কোন এটা মিসাইল 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 এফেলো জুঙা থাকে ওকে এটো এটো প্রিয়মৰ স্পেশাল মিসাইল হ্যাঁ এর নাম তো ইয়াত বহিবি প্ৰিয়ম ইয়াত বহিব ঠিক আছে এই ঠিকে কৈছে বেলনা মাৰি ৰুটি বেছে ভাত খাই নাই ন তই কনফিউজ হৈ গৈছে ভোক লাগিছে ওকে আৰু কোনবা কিবা ক'ব কালাৰ পেন্সিল পেন্সিল দুইফালে জুঙা কৰি দিয়ে ন এটো যি হলো মজা ইয়াতো বেলনা মাৰি বেচাৰা ভুকতে বেল ওকে কিন্তু টোপনি লাগি আছে ওকে তো কি দিয়া আছে
With two cones attached at two ends by using a thin aluminum sheet, the diameter of the model 3 cm and length দিয়া আছে কিমান 12 cm. Diameter দিয়া আছে 3 cm. Diameter গোটেই কেইটাৰে সেমই হ'ব কাৰণ গোটেই কেইটাৰে মুখ কি হয় সেম হয় ন diameter এটাই হ'ব 3 cm. তো ৰেডিয়াস কিমান আহিব 3/2 cm বা 1.5 cm হল তাৰ পিছত আমাক কি দিয়া আছে টোটাল লেংথ দিয়া আছে 12 cm টোটাল লেংথ ইয়াৰ পৰা ইয়াৰ লাগে 12 cm এতিয়া আমাক এইখিনি যদি গুটেখিনি 12 cm হয় তে কোন হাইট আৰু সিলিন্ডাৰ হাইটটো আমাক লাগিব তে কোন হাইট আৰু সিলিন্ডাৰ হাইট আমি ওলাব লাগিব ফাইন্ড দা ভলিউম অফ এয়াৰ টোটাল লেংথ আমাক কিমান দিয়া আছে কোন হেজ এ কোন হাইট 2 cm কোনৰ হাইট কিমান দিয়া আছে 2 cm কোনৰ হাইট কিমান দিয়া আছে 2 cm এটো কোন হাইট কিমান দিয়া আছে 2 cm গটিকে 12 ৰ পৰা যদি মই ওপৰৰ 2 আৰু পিছৰ 2 মানে তলৰ 2 যদি মাইনাস কৰি দিও তেনে হলে মই সিলিন্ডাৰ হাইট পাই যাম সিলিন্ডাৰ হাইট আমাক লাগিব তো কোন হাইট h1 আমাক কিমান দিয়া আছে 2 cm হল তো সিলিন্ডাৰ হাইট কিমান আহিব সিলিন্ডার হাইট কিমান হ'ব টোটাল টুৰ পৰা 12 ৰ পৰা আমি এটা 2 + 2 কি হৈছে গম পাইছা নহয় এটো 2 + এটো 2 মাইনাস হৈ যাব কোন হাইট হয় এটা 12 - 4 কিমান আহিব 8 cm ক্লিয়াৰ দেখিল লাগে ওকে এতিয়া আমাৰ ইয়াৰ ভলিউম ওলাব লাগে তো ভলিউম অফ মডেল তে মডেলটোৰ ভলিউম কিমান হ'ব বহুত মডেলটোৰ ভলিউম কিমান আহিব এটোৰ ভলিউম প্লাস এটো ভলিউম প্লাস এটো ভলিউম তে কোন দুইটাটো কোনে হয় ন তে কোন কেটা আছে দুটা আছে তে 2 ইনটু কোনৰ ভলিউম কি আছিল 1/3 পাই r স্কয়ার h1 কাৰণ কোনৰ আমি h1 লৈছো প্লাস সিলিন্ডাৰ কাৰণে কি আহিব পাই r স্কয়ার h2 ৰেডিয়াস তো দুইটাৰে সেম হয় না সেইকাৰণে r এ লিখা আছে বুঝলে কি বাস ইয়াৰ পৰা কমন কি যায় পাই r স্কয়ার কমন যায় পাই r স্কয়ার কমন থাকিব কি ইয়াত 2/3 h1 প্লাস ইয়াত থাকিব কি h2 হল পাই ভ্যালু কিমান আহে 22/7 ৰেডিয়াস কিমান দিয়া আছে 1.5 into 1.5 তাৰপিছতে এটো কিমান দিয়া আছে 2/3 h1 কিমান দিয়া আছে 2 প্লাস h2 কিমান পাই আছো 8 হল 3/2 তো 1.5 করতকে 3/2 কৰাছোন 1.5 লিখাতকে 3/2 লিখা 3/2 into 3/2 এটা কি হ'ব 2 দি প্লে কমসে কম মই কাটিব পাৰিম 11 এটা 7 to the 14 3 to the 9 99 হল এটা সলভ কৰ এটা আহিব কিমান 4/3 plus 8 এইখিনি হৈছে ন লিখা হৈছে লে এইখিনি হৈছে ন বাট বাকি এইখিনি কিমান আহিব 99/14 এটা সলভ কৰিলে কিমান আহে এটা এনে কৰিবা ইয়াত জি আছে তলত বহাবা 4 4 3 এক্সা কিমান 24 তো 99/14 এটা 28/3 3 ডিপ্লাই কাটিলে কিমান আহিব 33 14 ডিপ্লাই কাটিলে কিমান 266 সেন্টিমিটার কিউব হৈছে যাব বাকি নেক্সট তো হ'ব আজি